নমস্কাৰ ৰাইজ, মই ইউটিউব ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। আজি আৰু এটা আমোদজনক ভিডিঅ' আপোনালোকৰ সন্মুখত লৈ আহিছোঁ। আহকচোন এই ভিডিঅ'টোৰ বিষয়বস্তুবোৰ কি। তো বন্ধুসকল, আমি সকলোৱে গম পাইছোঁ যে কি আমেৰিকাই বৰ্তমান ভাৰতবৰ্ষৰ ওপৰত 50% কৰ লগাইছে। কাৰণ বৰ্তমান ভাৰতবৰ্ষ আমাৰ অৰ্থব্যৱস্থাৰ 4 নম্বৰ অৰ্থব্যৱস্থা। সেয়েহে আমেৰিকাই আহিবলগীয়া দিনত যাতে ভাৰত আৰু বেছি আগবাঢ়ি নাযায়, ছুপাৰ পাৱাৰ যাতে নহয়, তাৰে কাৰণে এই ব্যৱস্থা হাতত লৈছে। লগতে ভাৰতবৰ্ষই ৰাছিয়াৰ পৰা তেল কিনি সেইবোৰ সস্তীয়াভাৱে ক্ৰয় কৰি বহু ভাল কামত ব্যৱহাৰ কৰিছে আৰু ঔদ্যোগিক ক্ষেত্ৰতো আগবাঢ়ি গৈছে। ইয়াৰ উপৰি ভাৰতবৰ্ষই আমেৰিকাক ভাৰতৰ এগ্ৰিকালচাৰ ছেক্টৰটো ব্যৱসায় কৰিব নিদিয়াৰ বাবে আমেৰিকাই এই সিদ্ধান্ত হাতত লৈছে। সেয়ে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ নিজৰ স্থিতিত অটল আছে আৰু আমাৰ কৃষি বিভাগটো উন্নত কৰিবলৈ সক্ষম কৰিছে।